ডিব্ৰুগড়ৰ পৰা আহিছো। ডিব্ৰুগড় পাইছে আজি বছৰৰ প্ৰথমটো দিন মহাদেৱৰ চৰণত আশীৰ্বাদ ল'বৰ কাৰণে আহিছে। আজি দিনটো অনুভৱ কেনেকুৱা কি ক'ব? অনুভৱ খুব বেছি ভাল। এতিয়ালৈকেতো ভালকে গৈ আছে দিনটো। মানে আজি বছৰটো প্ৰথমটি সোমবাৰ 1 তাৰিখ, সেইকাৰণে শিৱদৌললৈ বুলি আহিলো। আগৰ পৰাই ভাবি আছিলো, পৰিকল্পনা কৰি আছিলো শিৱদৌললৈ আহিম বুলি। এবাৰ প্ৰথমবাৰ আহিছো। ৰাইজলৈ কি জনাব? নতুন বছৰ শুভেচ্ছা কেনেধৰণে দিব? সুখ শান্তিৰে সকলোৱে থাকক, চবেই যাতে ভাল হওক, চবৰে যাতে ভাল হওক তাৰে প্ৰাৰ্থনা। বিশ্বৰ সকলোকে আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছো। নৱবৰ্ষটো সুখ শান্তি সমৃদ্ধিৰে সকলোৰ কাৰণে ভাল হওক, সুস্বাস্থ্য সকলোৰ কাৰণে কামনা কৰিছো। জিলাখনৰ শান্তি শৃংখলা যাতে সকলোৱে বজাই ৰাখে তাৰে কামনা কৰি জিলা এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো। কি প্লেনিং আছে এই বছৰটোত আপোনাৰ নিজৰ? মোৰ তেনেকে একো বিশেষ প্লেনিং নাই। কাম কৰি আছো, কৰি যাম, সেয়াই। বিশেষ একো প্লেনিং নাই মোৰ। জিলাখনৰ কাৰণে কাম কৰি যাম বুলিয়ে ভাবিছো। থেংক ইউ। আজি বছৰ প্ৰথমটো দিন। আজি আহি শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত এখনি শৰাই আগবঢ়ালোঁ। আৰু ইয়াৰ জৰিয়তে মই চাবুৱা বিধানসভা সমষ্টিৰ সকলো ৰাইজ অসমবাসী ৰাইজৰ কুশল মংগল কামনা কৰি এই শৰাইভাগি আগবঢ়াইছিলোঁ। লগতে মই সকলোকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ। ঐতিহ্য মন্দিৰ শিৱ মন্দিৰত প্ৰতি বছৰে এনেকেই ইমান ভাল লাগে আমাৰ আহি পেলাই। এতিয়া আমি সকলো মিলি যাতে আমি একতাবদ্ধৰে আমি 1 তাৰিখৰ পৰা প্ৰতিজ্ঞাবদ্ধ হওঁ। আমাৰ সমাজখন ভাল হ'ব লাগিব, আমি নিজেও ভাল হ'ব লাগিব, আমাৰ নিজৰ ল'ৰা ছোৱালীক সেইখিনি সংস্কাৰ দিব লাগিব। এইখিনি লৈ পেলাই আজি শিৱ মন্দিৰত আমি চাকি এগছ জ্বলাব আহিছোঁ। আৰু আমি সকলোৱে যেনে মিলি জুলি, বিশেষ আপোনালোককো মই বহুত বহুত বিহুৰ মানে নতুন বছৰৰ শুভেচ্ছা থাকিল। আৰু কি ক'ম আৰু ভাল লাগিছে। আৰু এতিয়া আহি পেলাই আমি সদায় আহোঁ, এইটো এটা উপভোগ কৰোঁ। প্ৰতি বছৰে আহোঁ, প্ৰতি বছৰে আহি আছোঁ আৰু চাকি বন্তি জ্বলাই আমি নিজৰ কাম নিজে কৈছোঁ। এতিয়া অকণমান আগতে আমি ইউনিয়নৰ ৰিৱাজ ONGC তাৰ পৰা আহিলোঁ। তাৰ পৰা আমি হেৰি কৰি আহিছোঁ, নিউ ইয়েৰ্ছ পাতি আহিছোঁ, কেক কাটিলোঁ। আহি পেলাই আমি ভাবিলোঁ কি যে দৌলত নোসোমালে নিজৰ ঘৰখনৰ সময় বেয়া লাগে। আৰু আজি এটা স্পেচিয়েল দিন, সেইটো কথাৰ কাৰণে ভাল লাগিছে। তাৰমানে পৰিকল্পনা মোৰ এটাই আছে। মই যিটো এটা সংগ্ৰামত যোৱা ছোৱালী, মই এজনী বিধৱা মানুহ, মোৰ হাজবেণ্ড নাই, মোৰ এজনী বিকলাংগ ছোৱালী আছে আৰু এজনী মাষ্টাৰ কৰি আছে। মই কেনেকৈ আগবাঢ়ি যাব পাৰোঁ, বহুত ষ্ট্ৰাগলৰ মাজেৰে কাকো নুখুজি মোৰ নিজৰ যিটো সংগ্ৰাম কৰি আহিছোঁ অকলে অকলে, সেই সংগ্ৰামখিনি যাতে আৰু অকণমান আগবাঢ়ি যাব পাৰোঁ, লক্ষ্যখিনি যাতে মোৰ পূৰণ হয়। ডাঙৰ নালাগে, আৰু সমাজৰ হৈ যদি মই কিবা কাম কৰোঁ, দুখীয়া নিচলাখিনি কেনে কৰোঁ, সেই শক্তিটোকে মই ইয়াত বিচাৰি আহিছোঁ। সেইখিনিয়ে মোৰ উদ্দেশ্য। মোৰ নাম আৰতি বৰা, মোৰ ঘৰ ফুকন নগৰ। নৱবৰ্ষ যিহেতু আহিছে 2024 চন, সকলো ৰাইজৰ, অসমবাসী ৰাইজৰ আশাৰ বতৰা হৈ পৰক, আশাৰ বৰ্ষ হৈ ৰওক এই নতুন বছৰটি। নতুন বছৰটি অসমত বাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠী, প্ৰত্যেকটো ভাষা ভাষী ধৰ্মাৱলম্বী, বিভিন্ন ধৰ্মাৱলম্বী লোকৰ মাজত ঐক্য শান্তি আৰু সম্প্ৰীতি গঢ়ি তোলক। অসমখনে যি গতানুগতিক ধাৰাত গৈ আছে বা যি উন্নতিৰ ধাৰাত আগবাঢ়িব বিচাৰিছে, সেই ধাৰাই যাতে সদায় কণ্টিনিউটি হৈ থাকে। তাৰ যি ধাৰা, উন্নয়নৰ যি ধাৰা, সেই ধাৰা যাতে এই 2024 বৰ্ষত আৰু অধিক ত্বৰান্বিত হয়, সেয়ে আমি আশা ৰাখিছোঁ। সেৱা জনাই আহিছোঁ। আৰু বছৰৰ প্ৰথম দিন ইংৰাজী নৱবৰ্ষৰ, গতিকে আমি আহিছোঁ মহাদেৱৰ চৰণত সেৱা জনালোঁ। নিজৰ লগতে পৰিয়ালৰ লগতে বৃহত্তৰ অসমীয়া সমাজখনৰ যাতে দোপতদোপে উন্নতি হয়, সকলোৱে অপায় অমংগল দূৰ হৈ যাতে সুশৃংখলিতভাৱে সকলোৱে থাকিব পাৰে, সকলোৰে মাজত মিলা প্ৰীতি মৰম চেনেহৰ মাজত থাকিব পাৰে, সেই আশাই আজি নতুন বছৰৰ প্ৰথম দিনটোত ভগৱন্তৰ ওচৰত সেৱা জনাইছোঁ।